Good morning everyone. So আকৌ আমি next video তো বতি আহিছো এতিয়া definition format and example বুজাম ভালকৈ চাবা প্ৰথমটো হৈছে present indefinite tense ইয়াৰ explain কৰিম বৰ্তমান সময়ত বা কালত কোনো এটা কাম বা ঘটনা হোৱা বা ঘটা বুজাবলৈ present perfect tense ব্যৱহাৰ কৰা হয় present indefinite tense ব্যৱহাৰ কৰা হয় present indefinite tense ব্যৱহাৰ কৰা হয় So format চোৱা format বা গঠন subject plus মূল ৰূপ ভাৰ্বৰ মূল ৰূপ plus object simply হয় subject থাকিব ভাৰ্বৰ মূল ৰূপ থাকিব object থাকিব example এটা চোৱা example চোৱা মই ভাত খাওঁ এটা কি হৈছে মই ভাত খাওঁ এটা সেন্টেন্সত পার্ট তিনিটা থাকে এটা হৈছে সাবজেক্ট এটা ভার্ব এটা অবজেক্ট ইয়াৰ ইংৰাজী যেতিয়া ট্ৰান্সলেট কৰিম তেতিয়া চাবা এই প্ৰথম ভার্বটো কি হ'ব ভার্ব ইয়াত আছে মই মানে আই ভাৰ্বৰ মূল ৰূপ এতিয়া ভার্ব কোনটো হ'ব ভাত নে খাওঁ কি কৰে খাইটো হ'ব কি ভার্ব খাই ভাৰ্বৰ কি হ'ব ইট ইট এটো হৈ গ'ল এতিয়া অবজেক্ট কি হ'ব কি খায় ভাত খায় ভাতক ইংৰাজীত ৰাইস I eat rice I to is a subject it is a verb and rice is a object কেতিয়াবা সেন্টেন্সত দুটা অবজেক্টও থাকিব পাৰে প্ৰিপজিশনও থাকিব পাৰে আৰু এটা এক্সাম্পল চোৱা ৰিনাই পৰখে ইয়াত কিন্তু ভার্ব আছে আৰু সাবজেক্ট আছে সাবজেক্ট কি ৰিনা হৈছে সাবজেক্ট পৰখে এটো কি ভার্ব পৰখে ইংৰাজীত কি ৰিড এটা চাব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্সত এটা বিহে এটা পৰিৱৰ্তন হয় যেনেকৈ ফাৰ্স্ট পারসন সিঙ্গুলার নাম্বাৰতো নহয় প্লুৰাল নাম্বাৰতো নহয় সেকেন্ড পারসন সিঙ্গুলার নাম্বাৰতো নহয় প্লুৰাল নাম্বাৰতো নহয় থাৰ্ড পারসন সিঙ্গুলার নাম্বাৰত হি সি কাৰোবাৰ নাম থাকিলে তাৰ লগত ভাৰ্বৰ পিছত এস বা ইএস যোগ হয় কিন্তু থাৰ্ড পারসন প্লুৰাল নাম্বাৰত এটো নহয় যেনেকৈ ৰিনা এজন কি মানুহৰ নাম হয় মানুহৰ নামৰ পিছত হৈছে কি ভাৰ্বৰ পিছত ইয়াত কি হ'ব ৰিডৰ লগত এস হ'ব বুজি পাইছা এটো হৈছে সাবজেক্ট এটো হৈছে ভার্ব ইয়াত অবজেক্ট নাই কোৱা নাই কি পঢ়ে অকল ৰিনাই পঢ়ে
বুজি পাইছা এতিয়া 2 নম্বৰ আৰু দুই এটা নিয়ম আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ যেনেকৈ চিৰন্তন সত্য বা অভ্যাসগত কামবোৰ বা ঘটনাবোৰ present indefinite টেন্সত ব্যৱহাৰ কৰা হয় যেনেকৈ কি এইটো কি কৈছে চিৰন্তন সত্য বা অভ্যাসগত কামবোৰ বা ঘটনাবোৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰা হয় এতিয়া বুজিবা যে চিৰন্তন সত্য আৰু অভ্যাসগত কাম কি চিৰন্তন সত্য মানে কি যিটো মানুহে ভুল বুলি ধাৰণা কৰিব নোৱাৰে যেনেকৈ সূৰ্য পূব ফালে উদয় হয় আৰু পশ্চিম ফালে মাৰ যায় তেনেকৈ অভ্যাসগত কাম হৈছে ৰামে সদায় স্কুললৈ যায় বা সদায় কিতাপ পঢ়ে এনেকুৱা এক্সাম্পল চাওঁ এক্সাম্পল এটা চিৰন্তন সত্যৰ দিওঁ সূৰ্য পূব পিনে উদয় হয় তো ট্ৰান্সলেশ্যন কৰিম ট্ৰান্সলেশ্যন কেনেকৈ কৰিবা সূৰ্য পূব পিনে উদয় হয় সূৰ্য মানে কি দা সান এটো কি সাবজেক্ট দা সান এতিয়া পূব পিনে এটোতে পিছত হ'ব উদয় হয় উদয় মানে কি উদয় মানে ৰাইজ RISE ৰাইজ এতিয়া দা সান যিবিলাক নাম আছে তাৰ লগত কি কৈছো মই এস বা ই আছে ইয়াৰ লগত কি হ'ব এস এটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় ৰাইজেস পিছত কি হ'ব ইয়াত এটা কি প্ৰিপজিশন হ'ব ইন দা পূব মানে কি ইষ্ট EAST ইষ্ট ইয়াত কি হৈছে সাবজেক্ট হৈছে ইয়াত ভার্ব হৈছে ইয়াত প্ৰিপজিশন হৈছে ইয়াত হৈছে অবজেক্ট মই কৈছো না এটা প্ৰিপজিশনো হ'ব পাৰে এটা সেন্টেন্সত এটো কি সেন্টেন্সটো বুজি পিনেহে চাই ল'ব লাগে কোত প্ৰিপজিশন হ'ব কোত নহয় আৰু এটা এটো হৈছে কি চিৰন্তন তো চিৰন্তন ঘটনা আৰু এটো অভ্যাসগত হ'ব অভ্যাসগত হ'ল যেনেকৈ মই সদায় বিদ্যালয়লৈ যাওঁ মই সদায় বিদ্যালয়লৈ যাওঁ এটো ট্ৰান্সলেশ্যন হলে কি হ'ব এটো মই সদায় বিদ্যালয়লৈ যাওঁ এটো কি অভ্যাসগত হয় না নহয় সদায় যাওঁ মানে ইয়াত হ'ব মই মানে কি এটো কি হ'ব সাবজেক্ট সদায়টো সাবজেক্টৰ পিছত হৈ যাব সদায় থাকিলে এটো বুজিবা যে সাবজেক্টটো লিখি সদায়ৰ ইংৰাজী মিনিংটো লিখি দিবা কি সদায় মানে অলৱেজ I always বিদ্যালয়লৈ যাওঁটো কি ভার্ব go ইয়াত লৈটো কি হ'ব প্ৰিপজিশন to go to school school I always go to school এটো কি সাবজেক্ট এটো কি এটো মানে এটা অভ্যাসগত কাম আৰু এটো হৈছে ভার্ব এটো হৈছে প্ৰিপজিশন এটো হৈছে অবজেক্ট কৈছো না এটা প্ৰিপজিশন থাকিব কিছুমান সেন্টেন্সত থাকিব পাৰে ওকে থ্যাঙ্কস আজি ইমানলৈ হ'ব এটো ক্লোজ কৰি দিলো